নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ ভালে আছা তোমালোক। তো যোৱাটো ভিডিঅ'ত আমি ইণ্টাৰোগেটিভ সেন্টেন্সৰ ভইচ পৰিৱৰ্তনৰ বিষয়ে আলোচনা কৰি আছিলোঁ আৰু যোৱাটো ভিডিঅ'ত আলোচনা কৰা ইণ্টাৰোগেটিভ সেন্টেন্সবোৰ আছিল হয় বোধক আৰু নহয় বোধক, অৰ্থাৎ ইয়েছ নো টাইপ। বুজি পাইছা? তো আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম ইণ্টাৰোগেটিভ সেন্টেন্সে কিন্তু যিবিলাক সেন্টেন্স হুৰে আৰম্ভ হয়। কি বুলি ক'লো যে যিবিলাক ইণ্টাৰোগেটিভ সেন্টেন্স হুৰে আৰম্ভ হয়, আমি সেনেকুৱা সেন্টেন্সৰ ভইচবিলাক বেছি বলে নিবলৈ আমি কি কৰিব লাগিব চাবা। হুৰে আৰম্ভ হোৱা বাক্যক পেছিভ ভইচলৈ সলনি কৰিবলৈ প্ৰথমে বাই হুম ব্যৱহাৰ কৰা হয়। আগৰ কেইটা আছিল ইজ নো টাইপ, গতিকে এইবাৰৰ ইণ্টাৰোগেটিভ সেন্টেন্সটো হৈছে হুৰে আৰম্ভ হোৱা। চাবা, হু ডিড দ্য ৱৰ্ক, আমি কি কৰিম প্ৰথমতে বাই হোম, আমি একো নাচাওঁ, হুৰে যদি আৰম্ভ হৈছে বাই হোম লিখিম। বাই হোম, অবজেক্ট টু ছাবজেক্ট, দ্য ৱৰ্ক, বাক্যটো প্ৰশ্নবোধক, গতিকে সেইকাৰণে কি আহিল বি ভাৱটো ৱাজটো আগত আহিল। এইটো পাষ্ট ফৰ্মত আছে, ডিড ডু ডিড ডান, ডিড ডু পাষ্ট ফৰ্ম ডিড, গতিকে ডিডটো দেখি আমি গম পালোঁ যে এইটো পাষ্ট ফৰ্মত আছে। সেইকাৰণে আমি কি কৰিলোঁ অবজেক্ট টু ছাবজেক্ট কৰিলোঁ আৰু প্ৰশ্নবোধক বাক্যৰ কাৰণে কি হ'ল বি ভাৱটো আগত আহিল। ইয়াত নুসুধিবা যে ডু ভাৱৰ সহায় কিয় লোৱা নহ'ল, কাৰণ মই আগতে কৈছোৱেই যে পেছিভ ভইচলৈ নিবলৈ কেৱল মাত্ৰ বি ভাৱৰ পাঁচটা ফৰ্মে ব্যৱহাৰ কৰা হয়। বুজি পাইছা? অবজেক্ট টু ছাবজেক্ট হ'ল আৰু ইয়াৰ অনুযায়ী কি হ'ব ৱাজ হ'ব, যিহেতু এইটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ। বুজি পাইছা? আৰু ইয়াত এটা বস্তু কিন্তু ইয়াত ডু ভাৱটোৱে কি বুজাইছে, কাম কৰাও বুজাইছে। ডু ভাৱৰ সহায়ো লৈছে, ডু ভাৱৰ কাম কৰাটোও বুজাইছে। গতিকে ডু ভাৱে কি হ'ল ডান হ'ল, ডু ডিড ডান, ডু ভাৱৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম ডান। বুজি পাইছা? এইটো বি ভাৱ হিচাপে কাম কৰিছে বা মেইন ভাৱ হিচাপে কাম কৰিছে। ইয়াত বি ভাৱটো আমি ৱাজ ল'লোঁ, কিন্তু মেইন ভাৱটো কি হ'ল ডান। বুজি পাইছা? দ্বিতীয়টো চাবা, হু ডিস্কভাৰ্ড আমেৰিকা, হুৰে আৰম্ভ হৈছে, গতিকে বাই হোম আগতে লিখিম, আমেৰিকাৰ অবজেক্ট, আমেৰিকাৰ থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ, গতিকে ৱাজটো ক'ত আহিব আগত, কিয় প্ৰশ্নবোধক বাক্য। বুজি পাইছা? ডিস্কভাৰ্ডৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম ডিস্কভাৰ্ড। এইটো কিয় আমি পাষ্ট ফৰ্মত থকা বুলি গম পালোঁ, কাৰণ ডিস্কভাৰ আৰু ডিস্কভাৰ্ড পাষ্ট ফৰ্ম। বুজি পাইছা? আশা কৰোঁ একো আশা নাই। আৰু এটা আছে চাবা, WH যুক্ত শব্দৰ বাক্যক পেছিভ ভইচলৈ পৰিৱৰ্তন কৰিবলৈ প্ৰথমতে প্ৰশ্নবোধক শব্দটো লিখা হয়। কি বুলি ক'লো, আগৰটো আছিল হুৰে আৰম্ভ হোৱা, এইবাৰ WH যুক্ত শব্দ কি প্ৰশ্নবোধক শব্দ, যেনে হোৱাট, হুৱেন, হুৱেৰ, হোৱাই, এইবিলাক যিবিলাক আছে, হোৱাট, বুজি পাইছানে, হোৱাই, তো এইবিলাকে হৈছে WH যুক্ত প্ৰশ্নবোধক শব্দ। এইবিলাক শব্দৰে যদি কোনোবা এটা আৰম্ভ হোৱা চেণ্টেন্সৰ যদি ভইচ কৰিব লাগে, আমি কি কৰিম প্ৰথমতে WH যুক্ত শব্দটোৱে ব্যৱহাৰ কৰিম। যেনে এইটো চাবা, হোৱাট ইজ হি ডুইং, এইটো কোনটো টেন্সৰ আছে কোৱাচোন, এইটো প্ৰেজেন্ট কণ্টিনিউৱাছৰ বাক্য হয় নে নহয়? প্ৰশ্নবোধক হোৱাৰ কাৰণে বি ভাৱটো আগত আহিছে, ডু ভাৱৰ লগত ING যোগ হৈ আছে, গতিকে এইটো ডাইৰেক্ট গমেই পায় যে এইটো প্ৰেজেন্ট কণ্টিনিউৱাছ টেন্সৰ বাক্য। হোৱাট ইজ বিং, কি হ'ল হোৱাট ইজ বিং, বুজি পাইছা? ডান বাই হিম, বুজি পাইছানে? WH যুক্ত শব্দটো প্ৰথমতে ব্যৱহাৰ কৰিম, প্ৰশ্নবোধক বাক্য, গতিকে ইজটো ইজে আগত আহিব, বি ভাৱটো আগত আহিল, প্ৰেজেন্ট কণ্টিনিউৱাছ টেন্সৰ বাক্য, গতিকে WH যুক্ত শব্দটো আমি প্ৰথমতে ব্যৱহাৰ কৰিম। তাৰপিছত বি ভাৱৰ এটা ফৰ্ম, আকৌ প্ৰেজেন্ট কণ্টিনিউৱাছ টেন্সত কি লাগে, বিং লাগে, বিং, ডু আছে মেইন ভাৱ, গতিকে ডান বাই হিম। বুজি পাইছানে? একো আশা নাই। দ্বিতীয়টো চাবা, হোৱাই ডিড হি বিট দ্য বয়, WH যুক্ত শব্দক প্ৰথমতে ব্যৱহাৰ কৰিম, অবজেক্ট আছে দ্য বয়, থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ, পাষ্ট ফৰ্মত আছে, গতিকে ৱাজটো আগত আহিব। ৱাজ দ্য বয়, কিয় ৱাজ আগত আহিল প্ৰশ্নবোধক বাক্য। হোৱাই ৱাজ দ্য বয় বিটেন বাই হিম, বিট বিটেন, বুজি পাইছা? মেইন ভাৰ্ব পাষ্ট পাৰ্টিচিপল ফৰ্ম বাই, ছাবজেক্টটো কি হ'ল যাগৈ অবজেক্ট। আশা কৰোঁ বুজি পাইছা তোমালোকে, একো আশা নাই। কিবা যদি আছে সুধিবা, আৰু ডেছক্ৰিপশ্যন বক্সত প্ৰেক্টিছ শ্বীটৰ PDF টো পাবা, তাৰ পৰা তোমালোকে সেইখিনি চলিউশ্যন কৰিবলৈ যত্ন কৰিবা। যদি ভিডিঅ'টো ভাল পাইছা লাইক কৰিবা, ছাবস্ক্ৰাইব কৰিবা।